নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটা নতুন খণ্ডৰ সৈতে মই পাপৰি। কাছিয়লীলৈ সকলোকে স্বাগতম জনাইছোঁ। কাছিয়লীত আজি উপস্থিত আছে বিশিষ্ট কবি, প্ৰবন্ধকাৰ, সমালোচক, পৰিৱেশবিদ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কমল কুমাৰ তাঁতী। কমলদা, আপোনাক কাছিয়লীলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিত আপোনাৰ পৰা এটা কবিতাৰে অনুষ্ঠানটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আপোনাৰ মুখেৰে এটা আপোনাৰ কবিতা শুনিম। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু কাছিয়লীৰ সমূহ দৰ্শকবৃন্দক এই আপাহতে সকলোকে স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানৰ বাবে। কবিতাটোৰ নাম ঘৰত যেতিয়া চৌকা নজ্বলে। ঘৰত যেতিয়া চৌকা নজ্বলে দেশৰ শাসকে কয়, মেকডনাল্ডলৈ যোৱা, পেট ভৰাই খোৱাগৈ। ঘৰত যেতিয়া ভোকাটোৰ শিশুৰ কান্দোন শুনা যায়, দেশৰ শাসকে কয়, মোবাইল আৰু চিম কাৰ্ড কিনি আনা, লগতে ফ্ৰী ডেটা। ঘৰত যেতিয়া ভোকাটোৰ মানুহৰ মৃত্যু হয়, দেশৰ শাসকে কয়, সি হিন্দু নে মুছলমান আগতে ঠিক কৰি লোৱা। ঘৰত যেতিয়া গৰ্ভৱতী নাৰীৰ মৃত্যু হয়, দেশৰ শাসকে কয়, সেই নাৰীক ধৰ্ষণ কৰি জ্বলাই দিব লাগিছিল। ঘৰত যেতিয়া মানুহে মানুহক কাটিবলৈ খেদি ফুৰে, দেশৰ শাসকে কয়, আহা আহা আমি এওঁলোকৰ মাটিখিনি কাঢ়ি লওঁ। ঘৰত যেতিয়া চৌকা নজ্বলে দেশৰ শাসকে কয়, এই নৰাধমে ছাগৈ গৰু বা গাহৰি খাইছে, মাৰি পেলোৱা হওক এই নৰাধমক। ঘৰত যেতিয়া চৌকা নজ্বলে, ঘৰত যেতিয়া চৌকা নজ্বলে দেশৰ শাসকে কয়, ভোটটো পিছে আমাকে দি থাকিবা, কিয়নো আমিয়েই তোমালোকৰ একমাত্ৰ ত্ৰাণকৰ্তা। খুব ধুনীয়া লাগিলে কমলদা আপোনাৰ কবিতা শুনি। এতিয়া আমি অনুষ্ঠানৰ আগবঢ়াই লৈ যাম। আপুনি মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰা, মাৰাংবুৰু আমাৰ পিতা সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰা উত্তৰ ঔপন্যাসিক কবিতা নামৰ কাব্যগ্ৰন্থ দুখন আৰু নিম্নবৰ্গ সমাজ ঐতিহ্য নামৰ গ্ৰন্থৰ স্ৰষ্টা হিচাপে বহু চৰ্চিত। আপোনাৰ উত্তৰ ঔপন্যাসিক কবিতাখনক পষ্ট কলনিয়েল পয়েমছ নামেৰে ইংৰাজী ভাষালৈও চেলিম এম হুছেইনে অনুবাদ কৰিছে। আপুনি এই উত্তৰ ঔপন্যাসিক কবিতা সংকলনখনত কবিতাৰ ভাষাৰে প্ৰকাশ কৰিব বিচৰা আপোনাৰ বক্তব্যক আমি আজি আপোনাৰ পৰা জানিব বিচাৰিম। আচলতে মানে কিতাপখনৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে কেইটামান সৰু সৰু কথা আগৰ কথা ক'ব লাগিব, যে কবিতা কেনেকৈ লিখিবলৈ আহিলোঁ। যে সৰুকালি যেতিয়া ধৰক ভাষাটো শিকিছোঁ, অসমীয়া ভাষাটো শিকিছোঁ, তেতিয়া খুব সৰুতে মই নৱকান্ত বৰুৱাক এবাৰ লগ পাইছিলোঁ তেজপুৰত। তেওঁ কিবা এটা অনুষ্ঠানত আহিছিলে। তেখেতে সেই অনুষ্ঠানত কোৱা কথা এটা মোৰ মনত আছে, যে যিকোনো এটা ভাষা, সেই ভাষাটো তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে সেই ভাষাটোত কবিতা ৰচনা হৈ থাকিব। খুব ৰেখাপাত কৰিছিলে চাগে সৰুতে মনত, এতিয়া বৰ ভালকৈ মনত নাই। কিন্তু পিছলৈ লাহে লাহে ধৰক বিভিন্ন ধৰণে কবিতাৰ সৈতে বা লেখা মেলাৰ সৈতে জড়িত হৈ পৰিলোঁ। আৰু এটা সময়ত কটন কলেজলৈ পঢ়িবলৈ আহিলোঁ, তেতিয়া দেখিছোঁ যে বিভিন্নজনে খুব ধুনীয়া ধুনীয়া কবিতা, খুব মানে বোল্ড কবিতাও লিখিছিলে সেইখিনি সময়ত, বিশেষকৈ মানে ধৰক 2000 চনৰ ঠিক আগে আগে। গতিকে সেই সময়ছোৱাত বিভিন্ন বিখ্যাত কবিক লগ পাইছোঁ, বিভিন্নজনক লগ পাইছোঁ। গতিকে তেতিয়া নিজৰো এটা আগ্ৰহ হ'ল যে কবিতা লিখিব পাৰি। তেতিয়া তাৰপিছত লিখা মেলা কৰিবলৈ আৰম্ভ কৰোঁতে এটা কথা মই সদায় স্পষ্ট আছিলোঁ, যে সামাজিক, ৰাজনৈতিক বা যিকোনো এনেকুৱা ধৰণৰ যিবোৰ বিষয়, সেই বিষয়বোৰ কবিতাৰ জৰিয়তে কেনেকৈ মানুহক সহজ ভাষাত ক'ব পাৰি বা কবিতাৰ ভাষাত ক'ব পাৰি। গতিকে প্ৰথমৰ পৰাই মই ৰোমান্টিক কবিতাৰ সৈতে জড়িত নহয়। প্ৰথমৰ পৰাই কবিতাৰ জৰিয়তে কিবা এটা ক'ব পৰা কথা, কিবা এটা মানুহৰ কাৰণে কিবা এটা বাৰ্তা বা অন্য যিকোনো কথা এটা, যিটো কথা মুকলিকৈ ক'ব নোৱাৰি, যিটো কথা প্ৰবন্ধ এটা লিখি ক'ব নোৱাৰি, সেইটো কথা কবিতাৰ জৰিয়তে বিভিন্ন ধৰণেৰে ক'ব পৰা যায়। তেতিয়া মই ছাত্ৰ আন্দোলনৰ লগতো জড়িত আছিলোঁ, বিভিন্ন ৰাজনৈতিক কাম কাজৰ লগতো জড়িত আছিলোঁ। যদিও তেতিয়া ছাত্ৰ ৰাজনীতিৰ জৰিয়তে বহু কথা আমি দেখিছোঁ। সেইখিনি সময়ত এটা খুব ডাঙৰ ট্ৰেনজিশ্যন হৈছিলে, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত। এই যে আমি যে আজি যে এতিয়া শিক্ষা ব্যৱস্থাৰ যিটো পৰিৱেশ দেখিছোঁ, সেই কথাবোৰ কিন্তু তেতিয়া আমিও ধৰিব পাৰিছিলোঁ, বহুত কথা ধৰিব পাৰিছিলোঁ যে শিক্ষা ব্যৱস্থাটো কোনপিনে লৈ যাব বিচৰা হৈছে। গতিকে তেনেকুৱা সময়তে বিভিন্ন ধৰণে কবিতা লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু কবিতাবোৰ মানুহে সেইখিনি সময়ত কৈছিলে যে কবিতাবোৰ বুজি নাপাওঁ। বোলো কবিতা বুজিবৰ কাৰণে নহয়, কবিতা আচলতে অনুভৱ কৰিবৰ কাৰণে।
লাহে লাহে সেই কবিতাবোৰ বিভিন্ন মানুহৰ চকুত পৰিলে, বিভিন্নজনে ক'লে আৰু বিভিন্ন বিষয় তেতিয়া পঢ়িবলৈ আৰম্ভ কৰিলোঁ। কিছু পৰিমাণে বাওঁপন্থী আন্দোলনৰ লগতো কিছু পৰিমাণে জড়িত আছিলোঁ। তাৰ লগতে কিছু পৰিমাণে ঠিক এটা সময়ত এটা কথা দেখা পোৱা গ'ল যে ঠিক আমি যিবোৰ কথা কৈ আছে, বিভিন্নজনে যিবোৰ কথা আদৰ্শগত কথা কৈ আছে, সেই কথাবোৰ কিন্তু সদায় কিতাপৰ পাততে আছে, প্ৰেক্টিচ হিচাপে আমি দেখা নাই। আৰু সমাজখন সলনি হৈ থাকে, সমাজখন প্ৰতিনিয়ত প্ৰতি মুহূৰ্ততে সলনি হৈ থাকে। গতিকে এটা তত্ত্বই বা এটা আদৰ্শই যে সমাজখনক সদায় আগবঢ়াই নিব, সেইটো কথা তেতিয়াই বুজি পাইছিলোঁ। আৰু তেতিয়া আমি দেখিছিলোঁ যে এটা আদৰ্শেৰে সমাজখন আমি যেনেধৰণে চাইছোঁ, অন্য এটা আদৰ্শৰে কিন্তু সমাজখন অন্য ৰূপত দেখা গৈছে। গতিকে তেনেধৰণে বিভিন্ন বিষয়ৰ সৈতে জড়িত হ'লোঁ। সেইখিনি সময়ত আৰু এটা বস্তু খুব চৰ্চালৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে অসমত। আগতে ধৰক ভাৰতবৰ্ষৰ ঐতিহাসিক মহলত সেইটো এটা ডাঙৰ ডিবেট হৈ গৈছে, বিশেষকৈ ছাবলটান ষ্টাডিজ বুলি যিটো কনচেপ্ট, সেইটো আচলতে 2000 চনত এটা হীৰেণ গোহাঁই ছাৰে এটা বক্তৃতা দিছিলে, ত্ৰৈমাসিক কলং বুলি এখন আলোচনীয়ে নগাঁৱত পাতিছিলে প্ৰথমবাৰৰ বাবে অসমত। সেই আলোচনাটোৰ সময়ত মই হীৰেণ গোহাঁই ছাৰৰ লগত গুৱাহাটীৰ পৰা গৈছিলোঁ আৰু ঘূৰি আহিছিলোঁ। সেই গোটেই সময়ছোৱাত তেখেতৰ বক্তৃতাৰ পৰা, তেখেতৰ সৈতে গাড়ীত কথা বতৰাৰ পৰা বিভিন্ন বিষয় বুজি পাবলৈ চেষ্টা কৰিছিলোঁ। আৰু ঘূৰি আহি পেলাই বিভিন্নজনৰ পৰা কিতাপ পত্ৰ লৈ, বিভিন্নজনৰ পৰা কিতাপ পত্ৰ সংগ্ৰহ কৰি সেই বিষয়টো ভালদৰে বুজিব যত্ন কৰিলোঁ যে আচলতে কথাটো কেনেধৰণে চাব পাৰি। এতিয়া অসমীয়াত সেইটো নিম্ন বৰ্গৰ ইতিহাস চৰ্চা বুলি কয় বা নিম্ন বৰ্গৰ চৰ্চা বুলিও ক'ব পাৰি। সেইখিনি সময়ত মুনীন বাৰেণ ডাঙৰীয়াই এখন কিতাপ লিখিছিলে, এণ্টনিয়া গ্ৰামচি বুলি। গতিকে গ্ৰামচিয়ে সেই গোটেই ধাৰাটোৰ আচলতে আৰম্ভণি কৰিছিলে। মূল প্ৰশ্নটো আছিলে যে আমি সমাজখনক যিধৰণে চাই আছিলোঁ ইমান দিনে, যে আমি সমাজখনক সদায় এটা ওপৰুৱা দৃষ্টিৰে, ওপৰৰ পৰা বিহংগম দৃষ্টিৰে আমি চাই থাকোঁ। কিন্তু তেওঁলোকে ক'লে যে আমি তলৰ পৰা চাম, তলৰ পৰা গ্ৰাছৰুট লেভেলৰ পৰা, সমাজৰ যিটো একদম তলৰ শ্ৰেণী, তলৰ আমি ছাবষ্ট্ৰাকচাৰ বুলি কোৱা যায়, তলৰ পৰা আমি চাবলৈ যত্ন কৰিম আৰু সেই তেওঁলোকৰ ইতিহাসবিলাক লিখিম। ইতিমধ্যে ৰজা মহাৰাজা বহুত ইতিহাস লিখা হ'ল, আমি সাধাৰণ ৰাইজৰ ইতিহাস লিখিম। আৰু সাধাৰণ ৰাইজৰ ইতিহাসো দূৰৰ পৰা নহয়, আমি সেই মানুহৰ মাজলৈ গৈ তাৰ পৰা কথাবোৰ আমি বিভিন্ন ধৰণে সংগ্ৰহ কৰি সেই ইতিহাস লিখিম। গতিকে এইটো তলৰ পৰা চোৱা ইতিহাস, হিষ্ট্ৰী ফ্ৰম বিল' বুলি কনচেপ্টটো আছে। আৰু তেতিয়া মই গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাগ বা এওঁলোকৰো বিভিন্নজনৰ লিখা পঢ়িলোঁ, গৌতম ভদ্ৰৰ পঢ়িলোঁ, সুমিত চৰকাৰৰ পঢ়িলোঁ বা দীপেশ চক্ৰৱৰ্তীৰ লেখা মেলা পঢ়িলোঁ। তেতিয়া এটা কথা ভাৱ হ'ল যে আমি ইমান বছৰে অসমত যিবিলাক জনগোষ্ঠীয় আন্দোলন হৈ আছে, যিবিলাক বেলেগ বেলেগ ৰাজনৈতিক আন্দোলনবিলাক হৈ আছে, সেই আন্দোলনবিলাক ক'ৰবাত নহয় ক'ৰবাত বিফল হৈছে। গতিকে বিফলতাৰ কাৰণবোৰ চালি জাৰি চাবই লাগিব, ক'ৰবাত সফলতাৰ কাৰণে বিফলতাৰ কাৰণবোৰ আমি চালি জাৰি চাব লাগিব। তেতিয়া দেখা গ'ল যে এই কথাটোৱে সমাজ, আমাৰ অসম বুলি যিটো এটা ডাঙৰ এটা যদি আমি ছাতি এটা বুলি ধৰি লওঁ, তাৰ তলত থকা যিবোৰ বিভিন্ন জনগোষ্ঠী, বিভিন্ন কাষ্ট, কমিউনিটি, গতিকে ধৰক কাষ্টিজিমৰ কথাটো আহে, বহুতে কয় সেইটো কথা। তেতিয়া এটা কনচেপ্ট আছিলে যে এইটো ঠিক ছাবলটান ষ্টাডিজৰ অলপ পিছৰ কনচেপ্ট, কমিউনিটি বুলি কয়। গতিকে কমিউনিটি এচাম মানুহ যিসকল সদায় এটা ঠিক তলৰ ক্লাছত, অধস্থন ক্লাছত এটা আছে। গতিকে মই তেতিয়া চালোঁ যে আমাৰ জনগোষ্ঠীয় সমাজ সৈতে যিটো সামন্তবাদী চিন্তাধাৰা সম্পৰ্ক, সেইবিলাকো চালোঁ। তাৰপিছত দেখা পালোঁ যে মোৰ নিজৰ যিটো জনগোষ্ঠী, মই নিজকে আদিবাসী বুলি কওঁ, আদিবাসী অসমীয়া বুলি কওঁ আচলতে। দুটা আইডেণ্টিটি লৈ পৰিছোঁ আৰম্ভণিৰ পৰা, মই একে সময়তে অসমীয়া, একে সময়তে মই আদিবাসীও। গতিকে সেইটো এটা মোৰ কাৰণে কণ্ট্ৰাডিকশ্যনটো নাই, কিন্তু অন্য মানুহে চালে সেইটো এটা কণ্ট্ৰাডিকশ্যন দেখে। যি কি নহওক, তেতিয়া এটা বস্তু দেখিলোঁ যে এই মানুহখিনি যিটো মাইগ্ৰেশ্যনৰ প্ৰচেছ, তাৰপিছত প্ৰায় 200 বছৰ কাল ইয়াত থাকিলে বা বিভিন্ন ধৰণে ঔপনিৱেশীকৰণৰ সৈতে জড়িত হৈছে। আৰু অসমত ঔপনিৱেশীকৰণ দুটা প্ৰক্ৰিয়াৰ মাজতে হৈছে, এটা হৈছে চাহ খেতি, এটা হৈছে আপোনাৰ বিশেষকৈ কয়লাৰ কথাটো লৈ পেলাই যেতিয়া ৰেল লাইন আহিলে। গতিকে তাৰমানে দেখা গ'ল যে এই মানুহখিনি যদিও এটা বিভিন্ন কাষ্ট কমিউনিটিৰ পৰা আছিলে, বা বিশেষকৈ চেণ্ট্ৰেল ইণ্ডিয়াৰ, গতিকে তেওঁলোকে যেতিয়া মাইগ্ৰেশ্যন কৰাৰ পিছত একেলগে যেতিয়া থাকিলে, সেই গোটেই বিভিন্ন মানুহবিলাকৰ সৈতে তেওঁলোকৰ সংস্পৰ্শ হ'ল। আৰু তেতিয়া এই কথাবোৰ আলোচনা কৰিবৰ কাৰণে দেখা গ'ল যে ছাবলটান ষ্টাডিজ বা ছাবলটান হিষ্ট্ৰিঅ'গ্ৰাফিটো এটা খুব উপযুক্ত কথা, কাৰণ তাত আধিপত্যৰ কনচেপ্টটো আছে, হেজেমনিৰ কনচেপ্টটো আছে।
গতিকে তেতিয়া এই কথাবোৰ কবিতাৰ জৰিয়তে কেনেকৈ ক'ব পাৰি ঠিক তেনেধৰণেৰে মই এটা প্ৰচেষ্টা চলালোঁ আৰু সেই প্ৰচেষ্টাটোৰ এটা শেষত এটা ৰূপ পাইছিলে সেইখনৰ কিতাপখনৰ নাম আছিলে মাৰাং বুঢ়ো আমাৰ পিতা গতিকে তাতে এই কথাবোৰ বিভিন্ন ধৰণে আহিছে আৰু যে তত্ত্বটোৱে যে ডাইৰেক্টলি ঢালি বাকি দিছোঁ তেনেকুৱা নহয় তত্ত্বটো পঢ়াৰ পিছত বিভিন্ন চিন্তা কৰাৰ মাজে মাজে সেই কথাবোৰ কবিতাৰ জৰিয়তে ক'ৰবাত আহিছে সেইটো কবিতাৰ ভাষাৰেই কোৱা হৈছে গতিকে তেনেধৰণে কবিতাৰ জগতখনলৈ আহিলোঁ কিতাপখনে খুব এটা সমাদৰো পালে বিভিন্ন জনৰ পৰা আৰু বঁটা বাহন সেইটো খুব ইম্পৰ্টেণ্ট নহয় যদিও 2টা বঁটা পাইছে কিতাপখনে কিন্তু তাৰ পিছত এটা সময় দেখা গ'ল যে সাবলটান ষ্টাডিজৰ যিটো ধাৰণা সেই ধাৰণাটো বা সেই থিয়ৰিটো ক'ৰবাত নহয় ক'ৰবাত আকৌ ফেইলৰ মানে বিভিন্ন ক্ষেত্ৰত দেখা গৈছে যে কিছুমান প্ৰশ্নৰ উত্তৰ কিন্তু এই তত্ত্বতে দিব পৰা নাই গতিকে পিছলৈ এই যিসকল তাত্ত্বিক যিসকলে এই কথাটো প্ৰথমবাৰৰ কাৰণে কৈছিলে বিশেষকৈ দীপেশ চক্ৰৱৰ্তী আপোনাৰ সুমিত চৰকাৰ বা এওঁলোকে বা গায়ত্ৰী চক্ৰৱৰ্তী বিভাগ লাহে লাহে এই গোটেই আলোচনাখিনি এটা বৃহত্তৰ পৰিসৰলৈ গুচি গ'ল সেইটো হৈছে উত্তৰ ঔপনিৱেশিক আলোচনা মানে ঔপনিৱেশীকৰণ হোৱা এটা সমাজত সেই সমাজখন আমি যেতিয়া ঔপনিৱেশীকৰণ বা মুক্ত হোৱাৰ পিছতো বহু কথা কিন্তু থাকি যায় ঔপনিৱেশীকৰণৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেদি থাকি যায় গতিকে এইটোক আচলতে চেতনাৰ দখল মুক্তি বুলি এটা শব্দ কোৱা যায় ইয়াতে মই অসমীয়া শব্দ দুটা কৈছোঁ যে আমাৰ যিটো চেতনা মনৰ যিটো চেতনা আমি যেনেকৈ এটা ঔপনিৱেশীকৰণৰ 200 বছৰ ঔপনিৱেশীকৰণৰ পিছত আমি যোৱা প্ৰায় ধৰক 80 বছৰ ধৰি এটা স্বাধীন জীৱন যদি কটাই আহিছোঁ স্বাধীনতা পোৱাৰ পিছতো আমাৰ মনত কিন্তু ঔপনিৱেশীকৰণৰ বহু এলিমেণ্ট থাকি গৈছে গতিকে আমি বহু সময়ত সেই কথাটোৰ সৈতে জড়িত গতিকে আমাৰ যিটো চেতনা আমাৰ এতিয়াৰ যিটো চেতনা সেইটো ধৰক এটা দীঘলীয়া চেতনাৰ মাজেদি আছে বিভিন্ন ধৰক আমাৰ আগৰ উপৰিপুৰুষৰ মাজেদি গতিকে সেই আমাৰ চেতনাৰ ওপৰত যিটো ঔপনিৱেশিক চিন্তাধাৰা যিটো প্ৰভাৱ তাৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে আচলতে পোষ্ট কলনিয়েল ষ্টাডিজ বুলি কয় ইংৰাজীত পোষ্ট কলনিয়েল ষ্টাডিজ বোলা এটা ডিচিপ্লিনৰ ষ্টাৰ্ট হ'ল গতিকে পিছৰ পৰ্যায়ত এটা বস্তু দেখিলোঁ যে যিবোৰ প্ৰশ্নৰ উত্তৰ সাবলটান হিষ্টৰিঅগ্ৰাফিয়ে দিব পৰা নাছিলে ইয়াত কিছুমান প্ৰশ্নৰ উত্তৰ আমি পাইছোঁ এতিয়া ইয়াতে আৰু এটা কথা আমাৰ কাৰণে বিৰাট যোগ্য মানে ইম্পৰ্টেণ্ট আছিলে তেতিয়া যে চাহ বাগানৰ যিখিনি মানুহ আহিলে তাতে দুই ধৰণৰ মাইগ্ৰেশ্যন হৈছে এখিনি মানুহ হয় ব্ৰিটিছৰ বিভিন্ন দালালৰ জৰিয়তে বা আৰকাঠীয়া চালানৰ জৰিয়তে আহিছে আৰু কিছুমান মানুহ কিন্তু অতীজৰ পৰা অসমলৈ আহি আছে এইটো মানে নেচাৰেল মাইগ্ৰেশ্যন মানে ভাৰতবৰ্ষৰ ভিতৰতে গতিকে তেতিয়াও সেই বস্তুবিলাকত দেখা গ'ল যে আচলতে এই মাইগ্ৰেশ্যনৰ পিছত যিখিনি মানুহ একেলগে থাকি বিভিন্ন অসমীয়া জনসমষ্টিটো অসমীয়া যিটো ডাঙৰ আমব্ৰেলা অসমীয়া বুলি যিটো আমি কওঁ তাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ সৈতে সম্পৰ্ক হৈছে প্ৰত্যেকটো বিষয়ৰ সৈতে সম্পৰ্কিত হৈছে গতিকে লাহে লাহে এই কথাবিলাক আলোচনা কৰিবলৈ এইটো এটা উপযুক্ত প্লেটফৰ্ম বুলি ভাবিছিলোঁ আৰু তাৰপিছত বিভিন্ন লিখা মেলাও কৰিলোঁ উত্তৰ ঔপনিৱেশিক চিন্তা চৰ্চাৰ বিষয়ে বিভিন্ন বিষয় লিখিলোঁ বিভিন্ন সমালোচনা লিখিছোঁ কিন্তু তাৰপিছত এটা মন থাকি গ'ল যিহেতুকে আৰম্ভণি কবিতাৰ জৰিয়তে কৰিছিলোঁ কবিতাৰ জৰিয়তে কিবা কৰিব পাৰি নেকি গতিকে তেতিয়া এটা ঠিক প্ৰথমতে মই ভবা নাছিলোঁ যে মাৰাং বুঢ়ো আমাৰ পিতা লিখাৰ পিছত যিবোৰ কবিতা লিখিছোঁ এটা সময়ত দেখিলোঁ যে বহুখিনি মানে তাত্ত্বিক কথা বতৰা কবিতাৰ ভাষাতেই মই লিখিছোঁ গতিকে পিছত এটা প্ৰায় 6-7 বছৰৰ পিছত লাহে লাহে এটা পৰিকল্পনা ল'লোঁ যে এই কবিতাখিনিক আচলতে এটা পাৰ্টিকুলাৰ জনৰ ভিতৰত আনিব পাৰে নেকি গতিকে ঠিক তেনেধৰণে এইবিলাক কথাবোৰ লিখা হ'ল আৰু তাৰপিছত এইখন 2018 চনত প্ৰকাশিত হ'ল আৰু এই নামটোলৈ কিন্তু বহুতৰ আপত্তি আছিলে যে উত্তৰ ঔপনিৱেশিক কবিতা নামটো কিয় দিছে সেই কথাটোলৈ মোৰ প্ৰকাশকৰ লগতো কিছু আপত্তি আছিলে বা বিভিন্নজনৰ সৈতে যিসকলে মোৰ কবিতা পঢ়ে আৰু কবিতা পঢ়ি তেওঁলোকে আলোচনা কৰে মানে ব্যক্তিগত আলোচনা তেওঁলোকেও আপত্তি কৰিছিলে যে উত্তৰ ঔপনিৱেশিক কবিতা নামটো দিলে আচলতে জেনেৰেলাইজ হৈ যায় কিন্তু মই ক'লোঁ যিহেতুকে আমাৰ সাহিত্যত তেনেধৰণৰ প্ৰচেষ্টা হোৱা নাই গতিকে কোনোবাইতো বাটটো মুকলি কৰিব লাগিব গতিকে হওক অলপ বেয়া হওক কথা নাই গতিকে পিছত দেখা গ'ল যে আচলতে নামাকৰণটো কিছু পৰিমাণে শুদ্ধ কিছু পৰিমাণে এটা মানে ধৰক জোৰ জবৰদস্তি ভৰাই থ'ব খোজাৰ এটা প্ৰৱণতা কবিতাবোৰত কিছুমান ক্ষেত্ৰত দেখাও গৈছে নিজে সমালোচনা কৰিছোঁ নিজৰ কবিতাখিনি আৰু তাৰপিছত এটা সময় দেখা গ'ল যে এই কবিতাখিনিয়ে মানুহক কেনেধৰণে চুইছে কেনেধৰণে আমি কথা পাতিছোঁ বিভিন্নজনে ইংৰাজীলৈ অনুবাদ কৰিলে বিভিন্নজনে হিন্দী কানাড়া বিভিন্ন ভাষালৈ অনুবাদ হ'ল
আৰু বিভিন্নজনে এই কবিতাখিনিৰ ওপৰত মানে PhD থিচিছো কৰিছে 3-4জন মানে তেওঁলোকেও এই কথাটো মোক প্ৰায় প্ৰশ্ন কৰে যে এই কবিতাখিনি লিখাৰ লগত আপোনাৰ জনগোষ্ঠীটোৰ আইডেন্টিটি বা আপোনাৰ আত্মপৰিচয়ৰ ৰাজনীতি কিবা সম্পৰ্ক আছে নেকি মই থাকিবও পাৰে সেইটো মই স্পষ্টভাৱে ক'ব নোৱাৰোঁ কিন্তু আত্মপৰিচয়ৰ যিটো আইডেন্টিটি পলিটিক্স আইডেন্টিটিৰ কথা যেতিয়া আমি কৈছোঁ সেই কথাটো ক'বলৈ গ'লে আচলতে বহুত আঁফলা ৰাজনীতি এটা আৰম্ভ হয় গতিকে যদিও কিছু পৰিমাণে সদায় নিজকে একে সময়তে আদিবাসী বুলি আইডেন্টিফাই কৰিছোঁ নিজক একে সময়তে কিন্তু অসমীয়া বুলিও নিজক আইডেন্টিফাই কৰিছোঁ গতিকে তেতিয়া মই দেখা পাইছোঁ যে আমাৰ মনৰ যিটো দুদুল্যমান অৱস্থা আমাৰ মনৰ যিটো ডুৱেলিটি মানে যদি আমি কওঁ যে সেই কথাটো কিন্তু পৃথিৱীৰ প্ৰায় প্ৰতিজন মানুহৰে আছে গতিকে সেই আমি দ্বন্দ্ববিলাকৰ যুদ্ধটোৱে আচলতে সমালোচনা বুলি মই ভাবি লওঁ যে দুটা আইডেন্টিটিৰ মাজত দ্বন্দ্ব হ'বই গতিকে মই একে সময়তে কি হয় কিছুমান প্ৰশ্নত মই মাত মাতিলে আন এটা প্ৰশ্ন লুকাই যায় গতিকে লাহে লাহে দেখিলোঁ যে অকল কবিতাৰ জৰিয়তে নহয় বিভিন্ন কথাও ক'বলগীয়া আছে গতিকে সেইটো ছ'চিয়েল মিডিয়াৰো সহায় লৈছিলোঁ গতিকে ঠিক তেনেধৰণে কবিতাৰ জগতখনৰ সৈতে জড়িত হৈ আছোঁ আপোনাৰ পৰা সেইখিনি কথা গম পালোঁ কবিতাৰ বিষয়ত তাৰপিছত আপোনাৰ পৰা আৰু জানিব বিচাৰিম অসমীয়া ভাষা সাহিত্যত নিম্নবৰ্গীয় সমাজ ঐতিহ্য আৰু নিম্নবৰ্গীয় প্ৰব্ৰজনকাৰীসকলৰ সাহিত্য এই বিষয়ক আপুনি কেনেধৰণে দৃষ্টিভংগীৰে পৰ্যালোচনা কৰিছে আৰু অসমীয়া সাহিত্যত ইয়াৰ গুৰুত্ব আৰু ইয়াৰ প্ৰাসংগিকতাৰ কথাবোৰ কেনেধৰণে আপুনি লয় বা দৰ্শকক এইখিনি কথা যদি আপুনি অকণমান বুজাই দিব পাৰে মানে এইখিনিতে এটা ডিছক্লেইমাৰ টাইপৰ দিব লাগিব যে অসমীয়া সাহিত্য বুলি যদি আমি কওঁ মই অসমীয়া সাহিত্য মানে অকল অসমীয়া ভাষাটোত লিখা সাহিত্য বুলি নধৰোঁ আৰু আমাৰ ইয়াত যিমানবোৰ ভাষা আছে বড়ো কাৰ্বি মিচিং সেই ভাষাবিলাকৰো যিবিলাক সাহিত্য আছে সেই ভাষাবোৰৰ গোটেইবোৰৰ সৈতেহে মই আচলতে অসমীয়া সাহিত্য বুলি ধৰোঁ আৰু সেইটো কথাত বিভিন্নজনৰ আপত্তিও আছে মই অসমৰ সাহিত্য বা অসমীয়াৰ সাহিত্য বুলি ক'লে কিন্তু তথাপি মই অসমীয়া সাহিত্য বুলি ক'লে সামূহিকভাৱে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত থকা যিবিলাক অৰেল লিটাৰেচাৰ বা ৰিটেন লিটাৰেচাৰ সকলোখিনিয়ে মই ধৰি লওঁ গতিকে আমি যেতিয়া চাওঁ আমি যেতিয়া সাহিত্যৰ সমালোচনা বা সাহিত্যৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া এটা সময়ত অসমত ধৰক বিভিন্ন মডাৰ্নিজিমৰ খুব প্ৰভাৱ আছিলে গতিকে মডাৰ্নিষ্ট আলোচনাবিলাক হৈছিলে মডাৰ্নিষ্ট সমালোচনাবিলাক হৈছিলে এটা সময়ত মাৰ্ক্সবাদী আলোচনা খুব হ'ল এটা সময়ত ধৰক অন্য বিভিন্ন থিয়ৰী মাজেদি আহি অসমীয়া সাহিত্যবিলাক সকলোৱে সমালোচনা কৰিছে গতিকে মই যেতিয়া মানে ঠিক আমি যেতিয়া কথা বতৰাবিলাক পাতিছিলোঁ আমি আচলতে তেতিয়া সাহিত্য বুলি ভাবা নাই আমি সেইখিনি সময়ত আচলতে আমি এইটো ইতিহাসৰ ডিচিপ্লিন হিচাপে বা সমালোচনাৰ ডিচিপ্লিন হিচাপে ভাবি লৈছিলোঁ সমালোচনা সাহিত্যৰ নহয় কিন্তু পিছত দেখা গ'ল যে বহু কথা সাহিত্যত এনেকুৱাকৈ আহিছে যে এই ডিচিপ্লিনৰ পৰাও কিন্তু সেই কিতাপ পত্ৰবোৰৰ বা সেই আমাৰ অসমীয়া সাহিত্যত যিবোৰ কিতাপ পত্ৰ তেনেকৈ ওলাইছে গতিকে তাৰো সমালোচনা এটা এই তাত্ত্বিক দৃষ্টিকোণৰ পৰা চাব পাৰি এতিয়া যদি আমি চাওঁ সেইটো প্ৰথম আমি যদি চোৱা যায় ডক্টৰ ধ্ৰুৱজ্যোতি বৰা এই ক্ষেত্ৰত কিছু পায়নিয়াৰ তেখেতে এখন নভেল লিখিছিলে যিখনৰ কাৰণে তেওঁ আচলতে সাহিত্য একাডেমিও পাইছে তাত তেওঁ এটা কাহিনী লিখিছিলে যে এটা গোলাঘাট অঞ্চলৰ এটা মানে আলোচনা এটাৰ বা কিছু আগৰ ঐতিহাসিক মানে ঘটনা এটাৰ তেতিয়া সেইখন যেতিয়া পঢ়িলোঁ সেই নভেলখন যেতিয়া পঢ়িলোঁ তেতিয়া দেখিলোঁ যে অসমীয়া সাহিত্য তাৰ আগলৈকে লিখা মেলাবোৰ কিছু বেলেগ আছিলে গতিকে তেওঁ কিছু এইটো নতুন আৰম্ভণি গতিকে সেই নভেলখন পঢ়াৰ পিছত এটা মন গ'ল যে আচলতে তেওঁ যিখিনি কথা ক'ব খুজিছে সেই কথাখিনি আমি মানে আধুনিকতাবাদী আলোচনা বা উত্তৰ আধুনিকতাবাদী আলোচনাৰ জৰিয়তে আমি সেই আলোচনাটো কৰিলে আচলতে সেইটো বৃথা পৰিশ্ৰম হ'ব তেতিয়া দেখিলোঁ যে নিম্নবৰ্গীয় যিটো ইতিহাস চৰ্চা বা নিম্নবৰ্গীয় যিটো সমালোচনা তত্ত্ব তাৰ জৰিয়তে এইটো আলোচনা কৰিবলৈ কিছু পৰিমাণে সহজ কাৰণ তেওঁ এনেকুৱা এটা জনসমষ্টিৰ কথা কৈছে যিটো আচলতে জন্মগতভাৱে মানে চুৰ হিচাপেই এনেকুৱা এটা ঘটনা আছিলে মই ঘটনাটো এটা বিশদভাৱে বৰ্ণনা নকৰোঁ তাত এটা কথা তেওঁ কৈছিলে যে সমাজৰ একদম তলৰ চামৰ যিখিনি মানুহ সেই তলৰ চামৰ যিখিনি ক'বলগীয়া তেওঁলোকৰ কথা আছিলে যিখিনি কথা সেই সমাজখনে কৈ নগ'ল সমাজখনে ক'ব নোৱাৰিলে গতিকে তেওঁ নভেলখনৰ জৰিয়তে তেওঁলোকক এটা ভইচ দিলে
গতিকে এই যে ভইচ দিয়াৰ যিটো কথা যে আমি এটা প্ৰান্তীয় অৱস্থানত আছে সেইখিনি সমাজৰ মূল খুঁটিৰ মানুহ নহয় এইখিনি সমাজৰ পৰা কিছু আঁতৰত অৱস্থান কৰা মানুহ গতিকে মূল খুঁটিত তেওঁলোকে আহিব পৰা নাই গতিকে তেওঁলোকৰ কথা কোনেও শুনা নাই গতিকে তেওঁ এটা কাম কৰিলে নভেলখনৰ জৰিয়তে এই যিটো বিষয় এই বিষয়টো তুলি দিলে প্ৰথমবাৰৰ বাবে অন্য বহুতেও সেই তেনেধৰণে লিখিছে কিন্তু মই ভাবোঁ এখন খুব ছিগনিফিকেণ্ট কিতাপ গতিকে তাৰপিছত দেখা গ'ল যে অসমীয়া সাহিত্যত এনে বহুত এলিমেণ্ট আছে বহুতে এনেকুৱা ধৰণৰ বহুত কাহিনী লিখিছে মই সকলোৰে নাম ল'ব খোজা নাই কিন্তু বহুতে এই বিষয়টো যদিও ভাবা নাই তাত্ত্বিক দৃষ্টিকোণৰ পৰা নাভাবিলে এই কথাবোৰ লিখিছে ধৰক অৰূপা পতংগীয়া কলিতাই লিখিছে বা অন্য আৰু বহুতে লিখিছে গতিকে তেতিয়া দেখা গ'ল যে এই ধাৰাটো আচলতে সমালোচনাৰ ধাৰাটো আমি আৰম্ভ কৰিব পাৰোঁ আৰু সেই ক্ষেত্ৰত বিভিন্নজনে এইটো লিখা মেলা আৰম্ভ কৰিছে মই ঠিক সমালোচক নহয় মানে সাহিত্যৰ সমালোচক হ'ব পৰা যোগ্যতা আছে বুলি নাভাবোঁ কিন্তু তথাপিও দুটা ডিচিপ্লিনৰ পৰা ছাবলটান ষ্টাডিজৰ পৰা আৰু পোষ্ট কলনিয়েল ক্ৰিটিচিজমৰ পৰা উত্তৰ ঔপনিবেশিক সমালোচনাৰ দৃষ্টিভংগীৰ পৰা মই বিভিন্নজনৰ কবিতা আৰু গল্পৰ মই সমালোচনা এসময়ত লিখিছিলোঁ সমালোচনাটো এটা থেংকলেছ জব বুলি ভাবোঁ সেইটো অন্য কথা কিন্তু তথাপি এটা সময় দেখা গ'ল যে অসমীয়া সাহিত্যই কিন্তু বহুখিনি সেই সম্পৰ্কীয় কাম কৰিছে বহুতে কৰিছে গতিকে লাহে লাহে সেইটো অলপ বিলোচনা আৰম্ভ হ'ল কিন্তু খুব ৰিচেণ্টলি 3-4 বছৰৰ পৰা আচলতে সাহিত্যত নিম্নবৰ্গীয় চেতনা এই ধৰণৰ সমালোচনাবিলাক এই ধৰণৰ আলোচনাবিলাক খুব বহুলভাৱে আচলতে কৰিবলৈ লৈছে আৰু সেই আৰম্ভণিটো আচলতে ইউনিভাৰ্চিটি দুখনে কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় বিভিন্ন ৰিচাৰ্চ স্কলাৰ এই সম্পৰ্কে যোৱাটো দশকত এইবিলাক কাম কৰিছে থিয়ৰিটিকেল কাম কৰিছে কৰাৰ পিছত আচলতে এই সমালোচনাৰ ধাৰণাটো আহিছে কিন্তু তথাপিও এতিয়া মই সেই সমালোচনাৰ সৈতে জড়িত নহয় মই ধৰক মোৰ মানে কিছুমান বস্তু মানে মোক বিভিন্ন ধৰণে আকৰ্ষিত কৰি থাকে গতিকে মই বিষয়ৰ পৰা বিষয়ান্তৰলৈ গুচি যাওঁ গতিকে এই মুহূৰ্তত মই ধৰক এজন উত্তৰমানৱিক সমালোচনা সাহিত্যৰ সৈতে জড়িত নহয় বা নিম্নবৰ্গীয় আলোচনাৰ সৈতেও এই মুহূৰ্তত মই জড়িত নহয় যদিও মই এটা সময়ত লিখিছিলোঁ শেহতীয়াকৈ যোৱা বছৰ প্ৰকাশ আলোচনীৰ পৰা এটা বিচাৰিলে যে নিম্নবৰ্গীয় প্ৰব্ৰজনকাৰীসকলৰ সাহিত্য গতিকে সেই সম্পৰ্কে লিখিলোঁ যে প্ৰব্ৰজন কথাটো এটা বিৰাট খুব ছিগনিফিকেণ্ট কথা আৰু অসমৰ যোৱা প্ৰায় 30-40 বছৰ বেছিয়ে 50 বছৰ ধৰি প্ৰব্ৰজনৰ কথাটো এটা বিৰাট ৰাজনৈতিক তৰ্ক বিতৰ্কৰ পৰিৱেশ সদায় আনি আছে কিন্তু মই যিটো ভাবোঁ যে প্ৰব্ৰজনটো এটা নেচাৰেল প্ৰক্ৰিয়া প্ৰব্ৰজনটো মানে এটা আমি সেইটো বাধা দিব নোৱাৰোঁ প্ৰব্ৰজনটো হ'বই গতিকে সমাজখন সলনি হ'বই মই যে আৰম্ভণিতে কৈছিলোঁ যে সমাজখন মুহূৰ্তে সলনি হৈ আছে তাৰ অন্য এটা কাৰণ প্ৰব্ৰজনো কিন্তু গতিকে আমি তাত সেই প্ৰব্ৰজন হোৱাৰ পিছত আমাৰ যিবিলাক জাতি সত্তাৰ যিবিলাক প্ৰশ্ন বা আমাৰ জাতি হিচাপে আমাৰ যিবিলাক প্ৰশ্ন জাতি হিচাপে আমাৰ যিবিলাক বিষয় গতিকে সেই বিষয়বিলাকৰ লগত ক্লেছ হৈ থাকিবই আৰু পৃথিৱীত দেখা গৈছে যে প্ৰতিখন দেশতে প্ৰব্ৰজনে সমস্যাৰো সৃষ্টি কৰিছে আৰু কিছুমান সমস্যাৰ সমাধানো কৰিছে গতিকে সেই কথাটো চাবলগীয়া আৰু নিম্নবৰ্গীয় প্ৰব্ৰজনৰ বিষয়টো ঠিক এনেকুৱা ধৰণৰ যে যিসকলে ধৰক জীৱন জীৱিকাৰ কাৰণে নিজৰ ঠাইত যেতিয়া তেওঁলোকে জীৱন জীৱিকাৰ এটা বিৰাট প্ৰত্যাহ্বানৰ মুখামুখি হয় তেতিয়া তেওঁলোকে ক'ৰবালৈ যাবলগীয়া হয় গতিকে সেই প্ৰব্ৰজনটো পৃথিৱীৰ বিভিন্ন দেশত হৈছে আমাৰ দেশতো হৈছে যেনেকৈ আজি ধৰক 200 বছৰ আগতে চাহ বাগানত কাম কৰিবলৈ যিখিনি মানুহ আহিছিলে তাৰ কাৰণটো আছিলে দুৰ্ভিক্ষ সেইখিনি সময়ত চেণ্ট্ৰেল ইণ্ডিয়াত খুব দুৰ্ভিক্ষ হৈছিলে গতিকে বিভিন্ন কাৰণত আহিছে গতিকে জীৱন জীৱিকাৰ প্ৰশ্নৰ সৈতে যেতিয়া আমি প্ৰব্ৰজনটো চাওঁ তেতিয়া কিন্তু মই প্ৰব্ৰজনকাৰী বুলি পেলাই নিগেটিভ চেন্সত নাচাওঁ সদায় প্ৰব্ৰজনকাৰী মূল খুঁটিৰ মানে ধৰক কোনোবা মানুহ আমালৈ ইয়াত প্ৰব্ৰজন কৰি আহিলে তেওঁলোকে কিন্তু বহুত বস্তু লগত লৈ আহে অনেক বস্তু অনেক এলিমেণ্ট লৈ আহে যিটো আচলতে আমাৰ সমাজখনক সমৃদ্ধ কৰে কিন্তু আৰু এটা একে সময়তে আকৌ কি হয় যিখিনি ইয়াৰ অৰিজিনেল মানুহ আৰু যিখিনি প্ৰব্ৰজনকাৰী তেওঁলোকৰ মাজত সদায় এটা ক্লেছ থাকিব অধিকাৰ লৈ জীৱন জীৱিকা লৈ সেইটো এটা থাকিবই গতিকে এইবিলাকৰ মাজতে যিমান তৰ্ক বিতৰ্ক হওক প্ৰব্ৰজনটো হ'ব গতিকে নিম্নবৰ্গীয় প্ৰব্ৰজনকাৰীসকলৰো বহুত তেনেকৈ লিখা হৈছে সাহিত্য গতিকে তাতে মই প্ৰায় 10-12খনমান চেম্পল লৈছিলোঁ তাৰ পৰা সেই কথাবিলাক আলোচনা কৰিছিলোঁ যোৱা বছৰ জুলাই মাহত ওলাইছিলে তাৰপিছত এটা কথা মন কৰিলোঁ যে পৃথিৱীৰ বিভিন্ন দেশত যেনেধৰণে এই কিতাপবোৰ লিখিছে নভেলবোৰ লিখিছে আমাৰ ইয়াতো লাহে লাহে সেই প্ৰক্ৰিয়াবিলাক আৰম্ভ হৈছে আৰু মই ভাবোঁ এইটোৱে অসমীয়া সাহিত্য সমৃদ্ধ কৰিব আৰু
মানে মই সমালোচকেই হওক বা লেখকেই হওক অসমীয়া সাহিত্য যিসকলে জড়িত হৈছে মই তেওঁলোকক সদায় এটা কথা কৈ আহিছোঁ যে আমি ৰিজিড হ'ব নালাগে আমি আচলতে মুকলি এটা পৰিৱেশত দিব লাগে যিকোনো এটা বিষয় আহিব পাৰে অসমীয়া সাহিত্যত আহিব পাৰে সেইটো লাগিলে যিমান তৰ্ক বিতৰ্ক হওক বা অন্য মানে ধৰক নিগেটিভ ইম্পেক্টটো থাকিব পাৰে কিন্তু আল্টিমেটলি অসমীয়া সাহিত্য অসমীয়া জনজীৱনক সেইটো কিন্তু সমৃদ্ধ কৰিব গতিকে মই মুকলি মনেৰে সকলোবিলাক বিষয় চাওঁ ধৰক এতিয়া মাজতে এটা খুব বিতৰ্কিত কথা গৈছিলে আলোচনা হৈছিলে যে মিয়া পৈতৃৰ কথাটো মানে তাৰে সেইখিনি সময়ত মই এটা কথাতে বৰ আচৰিত হৈছিলোঁ যে কিছুমান মানুহে মিয়া পৈতৃৰ ফৰে অৱস্থান লৈছে সমৰ্থন কৰিছে কিছুমান মানুহে বিপক্ষে অৱস্থান কৰিছে মোৰ অৱস্থানটো তেনেকুৱা নাছিলে মোৰ চিন্তাধাৰাটো আছিলে যে এই কথাবোৰ আলোচনা হওক মুকলিকে সাহিত্যত আলোচনা হওক যিখিনি সাহিত্য বিষয়ক আলোচনা সেইটো সাহিত্যৰ যিবিলাক প্লেটফৰ্ম সাহিত্যৰ যিবিলাক আলোচনা সভা মেগাজিন নিউজ পেপাৰ তাত হওক কিন্তু মানে কি কাৰণে নাজানো সেইটো কিন্তু এটা পলিটিকেল আলোচনালৈ গুচি গ'ল তেনেকুৱা হ'ব নালাগে গতিকে সেইটোৱে আকৌ ক্ষতি কৰে গতিকে তেনেধৰণে বিভিন্নজনে নলবৰীয়া সাহিত্য লিখিছে নলবাৰীৰ বিভিন্ন ভাষাত বা বিভিন্ন এতিয়া মৰিগয়া ভাষাত বিভিন্নজনে গল্প লিখিছে গতিকে এইবিলাকে আচলতে আমাক অৰূপ কুমাৰ নাথৰ কথা কৈছোঁ মই তেখেতে মৰিগয়া ভাষাত যিবিলাক গল্প লিখিছে গতিকে সেইবিলাক কিন্তু সাহিত্য সমৃদ্ধ কৰি আহিছে গতিকে মই ভাবোঁ যে আচলতে নতুন কথা এটা আহিলে আমি নিজৰ পিনৰ পৰা আচলতে কিছু সুযোগ এটা দিব লাগে যে সেইটো কিবা হ'ব পাৰে নেকি ভাল এটা সমৃদ্ধিশালী আমাৰ সাহিত্য সমৃদ্ধিশালী কৰিব পৰা কিবা এটা স্কোপ আছে নেকি গতিকে ঠিক তেনেধৰণে মই চাইছোঁ আৰু কিতাপখন 2007 চনত ওলাইছিলে তেতিয়ালৈকে চাগে নিম্নবৰ্গীয়সকলৰ যিটো চিন্তা চেতনাৰ যিটো বিষয় সেইটো কিতাপ আকাৰে ওলোৱা নাছিলে 2007 চনত মোৰ কিতাপখন প্ৰকাশিত হোৱাৰ পিছত বহু মানুহে পঢ়িছে আৰু এতিয়া কিতাপখন আচলতে বিভিন্নজনে বিচাৰে গতিকে মই তেওঁলোকক দি দিওঁ কিন্তু বহুতে কোৱাৰ পিছতো মই কিতাপখনৰ ৰিপ্ৰিণ্ট কৰা নাই কাৰণটো হ'ল যে সেইখিনি সময়ত যেনেধৰণে কিতাপখনৰ কাম এটা কৰিছিলোঁ বা বিষয় এটা লৈছিলোঁ এইখিনি সময়ত আৰু মই সেই বিষয়টোলৈ জড়িত নহয় মই অন্য এটা বিষয় লৈ ধৰক অন্য এটা কামলৈ গুচি গৈছোঁ মানে মানুহৰ জীৱনত আচলতে একেটা বিষয়তে মানুহ থাকিব নোৱাৰে মানুহ বিষয়ৰ পৰা বিষয়ান্তৰলৈ যাবই ঠিক আছে বাৰু আপোনাৰ সাহিত্য বিষয়ক কথাবিলাক গম পালোঁ আৰু এতিয়া আপোনাৰ এটা বেলেগ ধৰণৰ বিষয়লৈ যাবলৈ বিচাৰিছোঁ দেখা পোৱা গৈছে যে আপুনি জলবায়ু পৰিৱৰ্তনৰ লগতো জড়িত হৈ আছে আলোচনাবিলাকৰ লগত জলবায়ু পৰিৱৰ্তনৰ দিশটোৰ ওপৰতো হোৱা যিবিলাক আলোচনা সেইবিলাকত আপুনি সক্ৰিয়ভাৱে জড়িত হৈ আছে তাৰোপৰি সৰ্বসাধাৰণ মানুহবিলাকে এই ধৰণৰ আলোচনাবিলাক জলবায়ু পৰিৱৰ্তন পৰিৱেশ তন্ত্ৰ এই বিষয়বিলাক কি হৈ আছে কেনেধৰণে হৈছে আৰু এইবিলাকৰ নিৰাময় কেনেকৈ কৰিব পাৰি এই গোটেই আলোচনাবিলাকৰ বিষয়ে অকণমান যদি ক'ব বিচাৰে হয় মই আগৰ প্ৰশ্নটোৰ শেষত কৈছিলোঁ যে বিষয়ৰ পৰা বিষয়ান্তৰলৈ যাব খোজাটোৱেই মোৰ আচলতে মানে খুব ভাল লাগে মই ধৰক মোৰ মানে ডিচিপ্লিন হিচাপে মই আচলতে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আৰু পদাৰ্থ বিজ্ঞানতে মই PhDও কৰিছোঁ মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত PhDত মোৰ বিষয় আছিলে মানে ষ্টাৰ ফৰ্মেশ্যনৰ ওপৰত তৰাবোৰ কেনেকৈ গঠন হয় PhD শেষ হোৱাৰ পিছত মই যেতিয়া চাকৰিত সোমালোঁ মই তেতিয়া শ্বিলঙত থাকোঁ তেতিয়া মই মোৰ যিটো অৰিজিনেল ইনষ্টিটিউট PhD কৰোঁতে য'ত আছিলোঁ তাৰ পৰা যেতিয়া আঁতৰি আহিলোঁ কিছুমান অসুবিধা হয় আমাৰ টেকনিকেলি কিছুমান অসুবিধা হয় আমাৰ হাতত মানে সেই টুলছবিলাক নাথাকে ছফ্টৱেৰবিলাক নাথাকে গতিকে মই লাহে লাহে শ্বিলঙত থাকিবলৈ আৰম্ভ কৰাৰ পিছত এটা বস্তু সদায় নিউজত আহি থাকে আমি সৰুৰ পৰা পঢ়িছোঁ যে চেৰাপুঞ্জী মৌচিনৰাম বৰষুণ মানে আমি মেঘালয় বুলি ক'লেই আমাৰ দুটা কথাই মনত আহে এটা হৈছে ক্লাউড মেঘ এটা হৈছে বৰষুণ মানে বৰষুণটো ইমান বিভিন্ন ধৰণে হ'ব পাৰে সেইটো মই মেঘালয়ত থাকি দেখিছোঁ তেতিয়া মোৰ এজন শিক্ষক আছে প্ৰফেচৰ ৰাহুল মহন্ত তেখেত কটন ইউনিভাৰ্চিটিৰ অধ্যাপক তেখেত প্ৰায়ে তেতিয়া শ্বিলঙলৈ যায় বিভিন্ন কামত যায় মোকো লগ পায় তেওঁ তেতিয়া এনেকুৱা বিভিন্ন ধৰণৰ কাম কৰি আছে তেওঁৰ ডিচিপ্লিনটোৱে সেইটো তেওঁ PhDও ক্লাইমেট ছায়েন্সতে কৰিছে গতিকে তেওঁৰ লগত মই কিছু কাম কাজ ষ্টাৰ্ট কৰিলোঁ তেখেতে মোক অনুপ্ৰেৰণা যোগালে বিভিন্ন ধৰণে ডেটা দিলে শিকাৰ সুযোগ দিলে গতিকে তেতিয়া এটা কাম আমি ষ্টাৰ্ট কৰিছিলোঁ সেইটো হৈছে মানে আমি ধৰক আমি যে কৈ থাকোঁ যে চৌহৰা মই চেৰাপুঞ্জী নামটো আচলতে চৌহৰা বুলি কওঁ চৌহৰা বা মৌচিনৰামৰ আগৰ যিটো বৰষুণৰ যি ধৰণে বৰষুণ হৈছিল আমি যেতিয়া তাত ফিল্ড ষ্টাডি কৰিবলৈ যাওঁ তেতিয়া মানুহে কয়
যে আজিৰ পৰা 30 বছৰ আগতে যি ধৰণে বৰষুণ হৈছিলে সেই ধৰণে বৰষুণ নহয় হয় বৰষুণটো এতিয়াও বেছি হয় কিন্তু এটা বিৰাট সাৰপ্ৰাইজিং কথা সেই চেৰাপুঞ্জী যিমান বৰষুণ হয় তাৰ পৰা প্ৰায় 60 কিলোমিটাৰ আঁতৰত যিখন শিলং তাত কিন্তু ইমান বেছি বৰষুণ নহয় আৰু শিলংখন আৰবানাইজ হৈ গৈছে বহুতখিনি এই তেনেকুৱা বহুত কথা আমি আলোচনা কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু বিশেষকৈ বৈজ্ঞানিক কাম কাজ আৰম্ভ কৰিবলৈ যত্ন কৰিলোঁ বিশেষকৈ ৰেইনফল মানে বৰষুণৰ ওপৰত যে বৰষুণৰ গোটেই যোৱা ধৰক প্ৰায় 30-40 বছৰত মেঘালয়ত কি ধৰণে বৰষুণ হৈছে সেইবিলাক বিভিন্ন ধৰণে পেটাৰ্ণবিলাক তাৰ মানে কেনেধৰণে গৈছে কিমান গোটেই ডেটা সেটা পোৱাৰ পিছত আৰু সেইটো বেলেগ বেলেগ সোৰ্চৰ পৰা আমি ডেটাবিলাক লওঁ বা তাৰ এনালাইচিছবিলাক কৰোঁ এনালাইচিছ কৰাৰ পিছত আমি আচলতে ৰিজাল্টবিলাক পাওঁ গতিকে তাত দেখা গ'ল এটা কথা যে কাম কৰি থকাৰ পিছত যে আমি কেইবাখনো মোৰ বৈজ্ঞানিক গৱেষণা পত্ৰও তেতিয়া ওলাইছে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় জাৰ্নালতো তেতিয়া লাহে লাহে আৰু এটা কথা মাইণ্ডত আহিলে যে যিবিলাক মানুহ তাৰ ভুক্তভোগী যে মেঘালয় যিবিলাকে বৰষুণৰ কাৰণে যিটো ভুক্তভোগী হৈ আছে বা বৰষুণটোৱে সেই মানুহবিলাকক কেনেধৰণে প্ৰভাৱিত কৰিছে কেনেধৰণে তেওঁলোকক বিভিন্ন ধৰণে ভিক্টিমাইজো কৰিছে গতিকে এইবোৰ বস্তু আমি চাব লাগিব আৰু যিহেতুকে মোৰ এটা সমাজৰ সৈতে এটা সম্পৰ্ক আছে আৰু যেতিয়া ফিল্ড ৱৰ্ক কৰিবলৈ গ'লেও মই তাত থাকি লওঁ বিভিন্ন জনৰ লগত কথা পাতোঁ যে এই বৰষুণতে আপোনাক কেনেধৰণে অনুপ্ৰাণিত কৰে তেওঁলোকে কৰে আমাক অনুপ্ৰাণিত নকৰে এটা আমাক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে তেতিয়া লাহে লাহে এটা কথা দেখা গ'ল যে আমি ক্লাইমেট সায়েন্সত যিখিনি কাম কৰি আছোঁ তাত সমাজ বা মানুহ শব্দটো তাত নাই আমি ডেটা পাইছোঁ ডেটাবিলাক আলোচনা কৰিছোঁ যে জলবায়ু পৰিৱৰ্তনটো কেনেকৈ হৈছে এইবিলাক কথা আছে এইবিলাক আহিছে কিন্তু তাত আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা আটাইতকৈ যিটো আমাৰ কাৰণে দুটা মানুহৰ জীৱনত দুটা কথা গুৰুত্বপূৰ্ণ আমাৰ কাৰণে এটা হৈছে মানুহ প্ৰথম কথা যিকোনো আমি বৈজ্ঞানিক কথা আলোচনা কৰিলে তাত মানুহটো আহিবই মানুহৰ কথা আহিবই আৰু দ্বিতীয় কথাটো হৈছে যে লাইভলিহুড মানুহৰ জীৱনটো কেনেধৰণে চলাই নিব গতিকে তাত দেখা গ'ল যে আমাৰ যিখিনি ক্লাইমেট সায়েন্স বুলি কওঁ তাত এই দুটা কথাৰ অনুপস্থিতি মানে মোৰ কথাটো কৈছোঁ মই এইটো বিভিন্ন ধৰণে বেলেগ ধৰণেও চায় যে ক্লাইমেট সায়েন্স বুলি ক'লে তাত আমি কিন্তু এই কথাটো অনুপস্থিত গতিকে তেতিয়া দেখা গ'ল যে আচলতে গোটেই ক্লাইমেটৰ যিটো বিষয় সেইটো আচলতে আমি আলোচনা কৰোঁতে ওলালে এইটো আচলতে ইণ্টাৰডিচিপ্লিনাৰী বা মাল্টিডিচিপ্লিনাৰী বহু শৃংখলাৰ তাত মানে ডিচিপ্লিন জড়িত হৈ আছে আমি জলবায়ু পৰিৱৰ্তনৰ কথাটো আচলতে একে সময়তে আমি ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা চাব পাৰোঁ একে সময়তে আমি এগ্ৰিকালচাৰ দৃষ্টিভংগীৰ পৰা চাব পাৰোঁ গোটেই বস্তুবিলাক মানে ইটোৰ লগত সিটো আনুষংগিকভাৱে জড়িত মানুহৰ জীৱন জীৱিকাও কিন্তু মানুহৰ ক্লাইমেটৰ লগত জড়িত গতিকে তেতিয়া মই এটা কথা ভাবিলোঁ বিভিন্নজনৰ লগত কথাও পাতিলোঁ কিন্তু তেতিয়া বিশেষকৈ আগবাঢ়িব পৰা নাছিলোঁ পিছত শিৱসাগৰত থাকোঁতেও মই তেনেধৰণে বিভিন্নজনৰ লগত কথা বতৰা পাতিলোঁ বা বিশেষকৈ লকডাউনৰ আৰম্ভণিৰ যিটো সময় সেই আৰম্ভণিৰ সময়ছোৱাত আমি এটা ডিছকাশ্যন আৰম্ভ হ'ল অনলাইন ডিছকাশ্যন যিহেতুকে ঘৰত থাকিবলগীয়া হৈছিলে তেতিয়া এটা কথা ওলাইছিলে যে আমি ধৰক এই যে মানে যিটো এটা উষ্ম হৈ গৈ আছে মানে এটা গৰমটো বাঢ়ি গৈ আছে আমি যেতিয়া লকডাউনত মানুহ ঘৰত সোমাই দিলে পৃথিৱীখন যেন আকৌ নিজৰ যিটো অৰিজিনেল যিটো মানে পৰিৱেশ সেইটো যেন ঘূৰি আহিছে বিভিন্নজনে এইটো কথাটো আলোচনা কৰিছিলে তেতিয়া মানুহে খুব আনন্দিত হৈছিলে যে নাই আমি প্ৰকৃতিক এনেকৈ ধৰণেই ৰক্ষা কৰিব পাৰিম কিন্তু তাত কেইটামান প্ৰশ্ন বিৰাট ধৰণে আহিলে পিছত যে মানুহৰ লাইভলিহুডটো কি হ'ব মানুহ যদি ঘৰৰ পৰা ওলাই যাব নোৱাৰে মানুহে কেনেকৈ জীৱন নিৰ্বাহ কৰিব তেতিয়া দেখা গ'ল যে এই প্ৰশ্নবিলাক আচলতে তুলিবৰ কাৰণে অকল সায়েন্স নহয় এইটো এটা ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চ এটা ল'ব লাগিব গতিকে তেনেধৰণে আমি এটা লাহেকৈ বিভিন্নজনৰ লগত কথা পতাৰ পাছত এটা সংস্থাও আমি আৰম্ভ কৰিলোঁ নন প্ৰফিট অৰ্গেনাইজেশ্যন চেণ্টাৰ ফৰ এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট একশ্যন ফাউণ্ডেশ্যন বুলি গতিকে আমি ক্লাইমেট একশ্যন হিচাপে আমি চাইছোঁ এতিয়া যিহেতুকে এইটো এটা মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লো হয় ইয়াতে এটা বস্তু মই যেনেধৰণে চাইছোঁ সেই কথাটোৱে কৈছোঁ যে বৈজ্ঞানিক আলোচনাবিলাকৰ লগত আৰু বাকী যিটো সমাজ প্ৰভাৱিত কৰা যিবোৰ বিষয় সেই গোটেইবোৰ বিষয় ইয়াত আহিব লাগিব এতিয়া তেনেকৈ যদি আমি ফিল্ড ৱৰ্ক কৰিবলৈ যাওঁ যে আমি ধৰক এটা সময়ত মই গৰাখহনীয়াৰ যিটো আন্দোলন গৰাখহনীয়াবিলাক যে বিশেষকৈ ডিব্ৰুগড় অঞ্চলত ৰহমৰীয়া বুলি যিটো এটা আছিলে
তাত মই বহুবাৰ গৈছোঁ তেতিয়া দেখিছোঁ যে বানপানীয়ে আমাৰ জীৱন জীৱিকা কেনেধৰণে ক্ষতিগ্ৰস্ত কৰিছে, আমাৰ সামাজিক জীৱন কেনেকৈ ক্ষতিগ্ৰস্ত কৰিছে, আমাৰ শৈক্ষিক জীৱন কেনেধৰণে ক্ষতিগ্ৰস্ত কৰিছে। গতিকে তাৰমানে এই ক্লাইমেটৰ গোটেই কথাখিনি আচলতে সমাজ এৰি পেলাই নহয়, মানুহ এৰি পেলাই নহয়, বা মানুহৰ জীৱন জীৱিকা এৰি পেলাই নহয়। গতিকে তেনেধৰণে আমি ষ্টাডি কিছুমান ষ্টাৰ্ট কৰিলোঁ, তেনেধৰণে আমি বিভিন্নজনক কথা পাতিলোঁ, কাম কৰিলোঁ। আৰু তেতিয়া আমাৰ কামবোৰ আচলতে বৈজ্ঞানিক যিখিনি গৱেষণা সেইখিনি চলি আছে। তাৰ লগতে আমি কৰিছোঁ কি যে আমি এই কথাবোৰ সৰু সৰুকৈ হওক বা সৰু সৰু আলোচনাৰ জৰিয়তে সৰু সৰু অনলাইন, প্ৰথমতে আমি অনলাইন আৰম্ভ কৰিছিলোঁ, পিছত আমি ক্লাইমেট ডায়লগ বুলি কিছুমান প্ৰগ্ৰেম কৰিছিলোঁ। তাত মানুহক এই কথাটো বুজাবৰ যত্ন কৰিছিলোঁ যে ক্লাইমেট কথাটো, জলবায়ু পৰিৱৰ্তনৰ কথাটো মূলতঃ এটা সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়। সেইটো হয় বিজ্ঞান হয়, কিন্তু একে সময়তে এই এংগলবিলাক আমি চাব লাগিব। আৰু তেতিয়া মানে ক্লাইমেট ৰাজনীতি বুলি যদি কওঁ আমি, জলবায়ুৰ ৰাজনীতি, এইটো এটা খুব উত্তপ্ত পৰিৱেশ এটা চলি থাকে। আমাৰ নিচিনা দেশবিলাকত সেইটোৱে গুৰুত্ব নাপায়, কিন্তু উন্নত দেশবোৰত এতিয়াও ধৰি ল'লোঁ আমেৰিকাতেই যে এটা মূল বিষয় কিন্তু ক্লাইমেট চেঞ্জ, সদায় ৰাজনীতিৰ এটা তেওঁলোকৰ মূল বিষয় কিন্তু ক্লাইমেট চেঞ্জ। সেইটো যেতিয়া শুনিছিলোঁ এইটো খুব আচৰিত হৈছিলোঁ। এতিয়া গম পাইছোঁ যে ক্লাইমেট চেঞ্জৰ ৰাজনীতিটো বা জলবায়ু পৰিৱৰ্তনৰ সৈতে ৰাজনৈতিক যিবিলাক পৰিৱেশ সেইবিলাক কেনেধৰণে সলনি হৈছে। এতিয়া আমি যে কওঁ যে ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত আমি আচলতে ভিক্টিম, আমি সাধাৰণ মানুহবিলাক ভিক্টিম। আচল কালপ্ৰিট কিন্তু ক'ৰবাত আছে। এতিয়া যিবিলাক অইল কোম্পানী, ধৰক যিবিলাক ফুৱেল কোম্পানী বা আমি বুলি কওঁ, যিবিলাক কোম্পানীয়ে ধৰক পৃথিৱীৰ তলৰ পৰা, ভূগৰ পৰা বিভিন্ন ধৰণৰ বস্তু উলিয়াই আছে। গতিকে মূলতঃ সেই এটা কৰ্পৰেট হেৰিবিলাকৰ সৈতে আচলতে এইটো এটা খুব জড়িত। সাধাৰণ মানুহ আচলতে ভিক্টিমে। আমি যে এই যে 5 জুনত যে গছ ৰুওঁ, কেইডালমান গছ ৰুওঁ, চবেই গছ ৰুই পেলাই চব পিনে গছ ৰুওঁ, সেইটো দি আচলতে এইটো বাধা দিব পৰা নাযায়। এইটো যদি আমি যিখিনি আমাৰ কাৰ্বন ইমিশ্যন হৈ আছে, সেই ইমিশ্যনবিলাক আমি কৰিছোঁ আমাৰ একদম সৰু সৰু লেভেলত। আচল যিটো হায়াৰ লেভেল একদম খুব ডাঙৰকৈ যিবিলাক হৈ আছে, সেইবিলাক আচলতে বিভিন্ন এনেকুৱা কোম্পানীবিলাকৰ জৰিয়তে হৈ আছে বা বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাকৰ জৰিয়তে হৈ আছে। তাত সাধাৰণ মানুহে এটাই কাম কৰিব পাৰে এই মুহূৰ্তত, যে মানুহ সজাগ কৰিব পাৰে মানে জলবায়ু পৰিৱৰ্তনৰ ৰাজনীতি সম্পৰ্কে। পৃথিৱীৰ বিভিন্ন দেশত এইবোৰ আন্দোলন হৈ আছে। আমি দেখিছোঁ তেনেকৈ গ্ৰেটা থুনবাৰ্গৰ কথা দেখিছোঁ, এজনী সৰু ছোৱালীয়ে জাষ্ট এটা প্ৰটেষ্ট এটা আৰম্ভ কৰিলে, যে বহিবলৈ আৰম্ভ কৰিলে ফুটপাথত। গতিকে বিভিন্ন প্ৰশ্নবোৰ তাৰ মাজেদি তুলি দিয়া গৈছে, মানে ধৰক ইণ্টাৰনেশ্যনেল লেভেলত। গতিকে আমিও আমাৰ যিটো লোকেল লেভেল বা আমাৰ যিটো আমি নৰ্থ ইষ্ট লৈ কাম কৰোঁ, যদিও ক্লাইমেট চেঞ্জৰ কথাটো বিশ্বজোৰা এটা বিষয়, কিন্তু আমি নৰ্থ ইষ্ট স্পেচিফিক, আমি নৰ্থ ইষ্টৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কেই আমি ষ্টাডি কৰিছোঁ বা সেইবিলাক কথা বতৰা আমি পাতোঁ। এতিয়া ইয়াত এটা দেখা গ'ল যে যিখিনি জলবায়ু পৰিৱৰ্তনৰ কাৰণে যিখিনি ভিক্টিম বা যিখিনি মানুহে আচলতে ধৰক তাৰ মুখামুখি হৈ এটা ডাঙৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে, সেইখিনি মানুহ কিন্তু সমাজৰ একেই আকৌ তলৰ অধস্থন একদম তলৰ শ্ৰেণীৰ মানুহখিনি, যিটো কথা চাবলটান ষ্টাডিজতো প্ৰথমবাৰ বুজি পাইছিলোঁ। গতিকে দেখা গ'ল যে আচলতে দুইটা বস্তু আচলতে একেই, আমি খালি চাব জানিব লাগিব। এতিয়া যদি ধৰক মই কথাটো কৈছোঁ যে বানপানী হোৱাৰ লগে লগে অসমৰ বিভিন্ন ঠাইত যেতিয়া বানপানী হয়, তাত কি হয়, বিভিন্ন ধৰণে এফেক্টেড হয়। আৰু এটা হিচাপ এটা কোনোবাই কৰিছিলে, বহুত লাখ কোটি টকা এইটো লোকচান হৈছে। কিন্তু এটা কথা আমি চাব লাগিব যে আমি আচলতে মানে এতিয়া ধৰক মই কথা কৈছোঁ, আমাৰ বানপানী সমস্যাটো আজিলৈকে যোৱা 50 বছৰ সমস্যাৰ সমাধান নহ'ল। তাৰ কাৰণটো হৈছে আমি সমস্যাৰ সমাধানটো আমি হয় বিচৰা নাই, নহয় আমি সমাধানটো বিচাৰি পোৱা নাই। এতিয়া যে মথাউৰিবিলাক দিলে, আমাৰ যে নদীৰ সোঁতবিলাক যে সলনি কৰিব যত্ন কৰিলে, বিভিন্ন এতিয়া যে নদীবিলাক যে শুকাই গৈ আছে বা তেনেকুৱা দেখা গৈছে যে গছ বন কাটি পেলোৱাৰ পিছত বনাঞ্চল নাইকিয়া হৈ গৈ আছে, জৈৱ বৈচিত্ৰ্য নাইকিয়া হৈ গৈছে। অসমৰ কোনো ঠাইতে এতিয়া বিশেষ আৰু জৈৱ বৈচিত্ৰ্য বুলি একো নাই। কাজিৰঙা কিছুমান মানে চৰকাৰে ৰাখিছে, সেইটো বেলেগ কথা। কিন্তু আমি আচলতে কেতিয়াও ভাবাই নাই, আমি প্ৰকৃতিৰ কথা আমি যদি ভাবোঁ বুলি কওঁ, আমি আচলতে ভাবা নাই। আমি মানুহ বিৰাট স্বাৰ্থপৰ, আমি অকল নিজৰ স্বাৰ্থটোৰ কথা ভাবোঁ। গতিকে আমি মানুহ হিচাপে আচলতে সেইটো আমি আচলতে পাইছোঁ, সেইটো আমি সেইকাৰণে পাইছোঁ। এতিয়া ধৰক কথাটো কৈছোঁ যে আমাৰ যে বানপানী যে হয় প্ৰতি বছৰে, এতিয়া বিভিন্নজনে এইটো কথা চাইণ্টিফিক ষ্টাডিৰ জৰিয়তে প্ৰমাণো কৰিছে, এই যে আমি যে নদীৰ সোঁত সলনি কৰিব চেষ্টা কৰোঁ, সেইটো এটা মূল কাৰণ।
আমি আচলতে এইটো কথা পৰাগ দাসে এবাৰ কৈছিলে, তেতিয়া বহুতে এইটো কথা খুব মানে ঠাট্টাৰ সুৰটো কৈছিলে যে আমি বানপানীৰ সৈতে সহাৱস্থান কৰিব শিকিব লাগিব। এই প্ৰশ্নটোৰ মই উত্তৰ কেনেকৈ পালোঁ, যেতিয়া আমি যোৱা বছৰ বা তাৰ আগতেও আমি যিবিলাক ফিল্ড ৱৰ্ক কৰিছোঁ, যোৱা বছৰ আমি GIZ-ৰ কিবা এটা মাছৰ মানে ফিছ ফাৰ্মিঙৰ ওপৰত আমাক এটা ছাৰ্ভে কৰিব দিছিলে। তেতিয়া দেখিছোঁ সেই মানুহবোৰৰ কাৰণে বানপানীটো সমস্যা নহয়, বানপানীটো এটা উৎসৱ। কাৰণ সেইকেইদিনত তেওঁলোকৰ মাছৰ প্ৰডাকশ্যন বাঢ়ি যায়, বিভিন্ন ধৰণৰ মাছ আহে। গতিকে তেওঁলোকে বানপানীৰ সৈতে সহাৱস্থান কৰিব শিকি গৈছে। এতিয়া যদি আমি চাওঁ আমাৰ যিবিলাক জনগোষ্ঠী, মিচিং কওক, দেউৰী কওক বা আৰু কেইটামান তেনেকুৱা জনগোষ্ঠী, চবৰে ক্ষেত্ৰত যদি চোৱা যায়, যিসকল নৈপৰীয়া তেওঁলোকে চাংঘৰতে থাকিলে, মানে চাংঘৰটোৱে সেই বানপানী যে হয় প্ৰতি বছৰে সেইটোৰ এটা উত্তৰ। সেইটো আমি নিজে নিজে বিচাৰি উলিয়াইছোঁ মানুহে। কিন্তু মডাৰ্ণ ছায়েন্সে নতুন নতুন কথা আনি সেইবোৰ আমি যিটো ট্ৰেডিশ্যনেল যিটো নলেজ সেইটো আমি ইগন'ৰ কৰি গ'লোঁ। আমি যোৱা প্ৰায় কেতিয়াও আমি আমাৰ যিবিলাক জনগোষ্ঠীয় লোকসকলৰ যিবিলাক জ্ঞান, যিবিলাক ট্ৰেডিশ্যনেল নলেজ, সেইটো আমি কেতিয়াও চৰকাৰী পলিচি মেকিঙত আমি ব্যৱহাৰ কৰিব যত্ন নকৰিলোঁ। এতিয়া আমি কৰিছোঁ কি যে বানপানী প্ৰৱণ অঞ্চলত আমি ডাঙৰ ডাঙৰ বিল্ডিং বনাইছোঁ, কিন্তু দেখা গৈছে তাত সেই বানপানীয়ে ধুই লৈ গৈছে, উটুৱাই লৈ গৈছে। কিন্তু এই প্ৰশ্নটো বানপানীৰ সৈতে সহাৱস্থান কৰিবলৈ কিন্তু আমাৰ জনজাতীয় লোকসকলে বা অন্যান্য লোকসকলে জানিছিলে, এতিয়াও জানে। এতিয়াও আমি যদি যাওঁ বিভিন্ন এনেকুৱা অঞ্চলবোৰত, এতিয়াও চাংঘৰ আছে। গতিকে সেই কথাবোৰো মই এতিয়া আৰু এটা কথা কৈ থাকোঁ যে আমাৰ যিবিলাক পৰম্পৰাগত জ্ঞান, আমাৰ যিবিলাক কমিউনিটি হিচাপে বা আমাৰ যিবিলাক বুঢ়া মেথাসকলৰ যিবিলাক জ্ঞান, সেই যিটো আমি ইণ্ডিজিনাছ নলেজ বুলি কওঁ, খিলঞ্জীয়া জ্ঞান সম্ভাৰ বুলি কওঁ, সেইখিনিও কিন্তু আচলতে চৰকাৰী যিবিলাক পলিচি মেকিং তাত ইণ্টিগ্ৰেট কৰিব যত্ন কৰিব লাগে। পৃথিৱীৰ বিভিন্ন দেশত সেইটো হৈছে। মানে এহাতে চাইণ্টিফিক নলেজ, এহাতে আমাৰ যিবিলাক বুঢ়া মেথাসকলৰ জ্ঞান। এতিয়া এটা সময়ত আমি দেখিছোঁ যে আগতে গাঁৱত খেতি যেতিয়া আৰম্ভ কৰে, এটা পাৰ্টিকুলাৰ দিনত আৰম্ভ কৰে, তেওঁলোকে কিবা বিভিন্ন ধৰণৰ প্ৰচেছ আছে। আৰু মই সুধিছিলোঁ এইটো কিয় কৰে, কৈছে নহয় এইটো মোৰ দেউতাই কৰিছে, তেওঁৰ দেউতাকে কৰিছে, উপৰিপুৰুষৰ চলি আহিছে, আৰু সেইটো প্ৰচেছত কিন্তু তেওঁলোকৰ ঠিকেই চলি আছিলে। প্ৰব্লেমটো হ'ল যে আমাৰ যিবিলাক ৰাজহুৱা যিটো ব্যৱস্থা, সেই ব্যৱস্থাত ক'ৰবাত খুঁতবিলাক ৰৈ গৈছে। তাতে আমি পলিচিয়ে হওক, আমি এতিয়া কথাটো কৈছোঁ অসমৰ যিটো এগ্ৰিকালচাৰ পলিচি, মোক এইটো মনোৰম গগৈ ডাঙৰীয়াই কোৱা কথা, আমাৰ যিটো এগ্ৰিকালচাৰেল পলিচি সেইটো কোনে বনাইছে, আমি দিল্লীত বহি থকা কোনোবা এজনে বনাইছে। তেওঁ কেনেকৈ ইয়াৰ ৰিয়েলিটিটো কেনেকৈ জানিব, ৰিয়েলিটিটো নাজানে। গতিকে হ'ব লাগিছিলে সেই পলিচি মেকিঙত আমি যিখিনি কমিউনিটি পাৰ্টিচিপেশ্যন, সাধাৰণ মানুহৰ যিখিনি জ্ঞান, সেইখিনি আমি ইণ্টিগ্ৰেট কৰিব পাৰিব লাগিব। যে আমাৰ ইয়াত কি খেতি হয়, আমাৰ ইয়াত আপুনি যিমান চেষ্টা কৰক ঘেঁহু খেতি কেতিয়াও ভাল নহয়, আমাৰ ইয়াত ধানেই ভাল হ'ব। আমাৰ ইয়াত 3000 প্ৰজাতিৰ ধান আছিল এটা সময়ত, কিন্তু এইবোৰ আজি নাই। গতিকে মাছৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছিল, আমি নিজেই সৰুকালত যিবোৰ মাছ আমি আৰু পিছত দেখা নাই কেতিয়াও, সেই মাছবোৰ কেনেকৈ নাইকিয়া হৈ গ'ল। গতিকে এই প্ৰশ্নবোৰ যেতিয়া আমি বিচাৰ কৰোঁ, তেতিয়া আমি দেখা পাওঁ যে আমাৰ যিটো ক্লাইমেট চেঞ্জৰ যিটো ডাঙৰ সমস্যা, তাত ক'ৰবাত নহয় ক'ৰবাত সৰু সৰু চলিউশ্যন কিন্তু ওলাব। গতিকে মই এতিয়া শেহতীয়াকৈ কাম এটা কৰি আছোঁ যে আমাৰ যিবিলাক খাদ্য, আমাৰ যিবিলাক প্লেটত আমি জনজাতিসকলে যিখিনি খাদ্য, সেই খাদ্যখিনিত কেনেধৰণে ক্লাইমেট চেঞ্জে ইম্পেক্ট প্ৰভাৱিত কৰিছে, আৰু সেইটো চাইছোঁ তিৱা আৰু কাৰ্বি জনগোষ্ঠীৰ ক্ষেত্ৰত। এটা সময়ত তেওঁলোকৰ খাদ্যটো ইমান ৰিচ আছিলে যে তেওঁলোকৰ বেমাৰ আজাৰ একো নহৈছিলে, কিন্তু এতিয়া আমি যিটো নৰ্মেল খানা খাওঁ সেয়া খাই তেওঁলোকৰ বেমাৰ আজাৰ হয়। গতিকে তেওঁলোকেও কথাটো এনেকুৱা যে আমি ফুড ছিকিউৰিটি যিটো প্ৰশ্ন, ফুড ছিকিউৰিটিৰ কথাটো ইয়াত জড়িত হৈ থাকে। গতিকে বিভিন্ন ধৰণৰ এনেকুৱা কথা বতৰাবোৰ আহে। গতিকে মই ভাবোঁ যে যিসকলে এই কথাটোত আগ্ৰহ লয়, আচলতে আমাৰ আলোচনাৰ প্ৰত্যেকটো বিষয়ৰ সৈতেই জলবায়ু পৰিৱৰ্তনৰ বিষয়টো কিন্তু ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ আছে। গতিকে সেইকাৰণে আচলতে এই বিষয়বিলাক আমি তুলিব যত্ন কৰিছোঁ, আৰু বিভিন্ন ধৰণে সহায়ো পাইছোঁ। চৰকাৰৰ পৰাও বিভিন্ন ধৰণে সহায় পাইছোঁ, বা বিভিন্ন বিজ্ঞানীসকলৰ পৰা সহায় পাইছোঁ, বিভিন্ন ইনষ্টিটিউটৰ পৰা সহায় পাইছোঁ, বিভিন্ন বিশ্ববিদ্যালয়বিলাকৰ পৰা সহায় পাইছোঁ। কিবা এটা পাতিব খুজিলে আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টেও বহুত সহায় কৰিছে, ক্লাইমেট চেঞ্জ ডিপাৰ্টমেণ্টে সহায় কৰিছে। গতিকে বিভিন্ন ধৰণে এনেধৰণে আচলতে সকলোৱে কিন্তু এই মুহূৰ্তত ক্লাইমেট চেঞ্জৰ এই বিষয়বিলাক লৈ চলিউশ্যন বিচাৰি আছে কিন্তু। গতিকে ইয়াত আমি সৰুকৈ হ'লেও কিবা এটা যাতে আমি কণ্ট্ৰিবিউট কৰিব পাৰোঁ, তাৰে প্ৰচেষ্টাটোত আছোঁ।
এতিয়া আপোনাৰ পৰা কথাখিনিৰ পৰা গম পালোঁ জলবায়ুৰ পৰিৱৰ্তন বা জৈৱ বৈচিত্ৰ্যৰ বহুতখিনি কথা সোমাই আছে, সেইখিনি আমি আলোচনা আৰু অৱকাশ আছে এই বিষয়ে। আজি ভাল লাগিলে আপুনি আমাৰ অনুষ্ঠান কাচিয়লিত উপস্থিত থকাৰ বাবে, আপোনাৰ মূল্যৱান সময়ৰ অলপ সময় আমাক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ কমল দা। মই সকলোকে ধন্যবাদ জনাইছোঁ যে কিছুমান কথা মনৰ ভিতৰত থাকি যায়, ক'বলৈ থাকি যায়, ব্যক্তিগত আলোচনাত হয়, কিন্তু এটা ৰাজহুৱা প্লেটফৰ্মত কিছু কথা ক'বলৈ গৈ চাগে বহুত বেছি কথাও ক'লোঁ, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ দৰ্শকসকলক। আৰু ভাবোঁ যে এই কথাবোৰ আমি আলোচনা কৰাটো দৰকাৰ বিভিন্ন ৰাজহুৱা প্লেটফৰ্মত। আৰু এইখিনি কৈ মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকৰ অনুষ্ঠান কাচিয়লিক এনেদৰে মৰম দি থাকিব। যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ থাকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অন্য এটা খণ্ডৰ সৈতে পুনৰ আপোনালোকক লগ পাম। শুভৰাত্ৰি।